নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি যেহেতু এটা বিশেষ দিন এলপি আৰু ইউপি অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীত যিসকলে নিযুক্তি লাভ কৰিছে যি আপোনালোকৰ এলপি আৰু ইউপিৰ 5550টা পদৰ বিপৰীতে যি নিযুক্তি প্ৰক্ৰিয়া তাৰে আজি এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰাৰ দিন যেহেতু আজি 3 বজাত আবেলি 3 বজাত তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিব এপইণ্টমেণ্ট লেটাৰসমূহ আৰু পোনপ্ৰথমতে যিসকলে নিযুক্তি লাভ কৰিছে আজিৰ দিনটো তেওঁলোকলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে আৰু তেওঁলোকৰ কৰ্মজীৱন যাতে সুখৰ হয় তেওঁলোকে কৰ্মজীৱন ভালদৰে পাৰ হয় আৰু কোন শিশুসকলৰ ভৱিষ্যত এতিয়া তেওঁলোকৰ ওপৰত তেওঁলোকে যাতে নিজৰ কামটো নিয়াৰিকৈ কৰি যাব পাৰে তাৰ বাবে আমি সদায় প্ৰাৰ্থনা কৰিম আৰু তেওঁলোকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি যেহেতু আপোনালোকৰ 9 নৱেম্বৰ তাৰিখ আৰু বিয়লি 3 বজাত হ'বলৈ গৈ আছে অনুষ্ঠানটো মাজত আৰু খুব কম সময়হে বাকী আছে মই ভিডিঅ' এতিয়া বনাই আছোঁ আপোনালোকৰ 1:30 বজাত আৰু অলপ সময় বাকী তাৰ পাছতে আপোনালোকে নিযুক্তি পত্ৰ হাতত লাভহে কৰিব আৰু লাভ কৰি আহি আপোনালোকে হয়তো ভিডিঅ'টো চাব তেতিয়া আপোনালোকে এটা কমেণ্ট কৰিব আপোনালোকে এলপিত নিযুক্তি পালে নে ইউপিত পালে আৰু নিম্ন প্ৰাথমিক অৰ্থাৎ এলপিত আছে 3800 গৰাকী চাকৰি প্ৰত্যাশী বা চাকৰি লাভ কৰিছে আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত আছে 1750 গৰাকী প্ৰাৰ্থী খুব বেছি ভাল খবৰ আৰু আটাইতকৈ সুখৰ দিন আজিৰ দিনটোৱে তেওঁলোকৰ বাবে যেহেতু ইমান দিন অপেক্ষা কৰাৰ পাছত আজি এটা তেওঁলোকে সংস্থাপন লাভ কৰিলে আৰু আপোনালোকৰ দ্বিতীয় কথাটো হ'ল যি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰে আপোনালোকৰ যি নিযুক্তি পত্ৰ 13 নৱেম্বৰ তাৰিখে দিব বুলি যেহেতু ঘোষণা কৰিছে বিভিন্নখন বাতৰি কাকতত আমি পঢ়িবলৈ পাইছোঁ এখন মই বাতৰি কাকত লৈছোঁ তাতে লিখা আছে বাছনিভুক্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক 13 নৱেম্বৰত 7850 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান ধুনীয়াকৈ ইয়াতে বাতৰিখনত উল্লেখ কৰিছে মই যোৱাকালিও এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ND24 নিউজৰ আলমতে মই ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে 13 নৱেম্বৰ তাৰিখে নিযুক্তি দিব পাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ DSC ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন অহা দেখা নাই আপোনালোকে চিয়ৰ বুলি ধৰি থ'ব পাৰে 13 নৱেম্বৰ তাৰিখটো আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰিবলৈ গৈ আছে খুব সোনকালেই GT আৰু PGT আৰু তাৰ লগে লগে আপোনালোকৰ যি ADRE গ্ৰেড 3 গ্ৰেড 4 তাৰে প্ৰক্ৰিয়াসমূহ চলি আছে আৰু খুব কম দিনৰ ভিতৰতে ADREও নিযুক্তি দিব তাৰপিছতে আসাম পুলিচ তাৰপিছতে আছে আপোনালোকৰ মেডিকেল বিভাগত আৰু বিভিন্ন বিভাগত চাকৰি আছে সকলোৰে নিযুক্তি পত্ৰসমূহ দিব আপোনালোকৰ যেহেতু একেলগত দিয়াটো সম্ভৱ নহয় তো বেলেগে পৃথককৈ তেওঁলোকৰ নিযুক্তিসমূহ প্ৰদান কৰিব এতিয়া আহি গ'ল আপোনালোকৰ LP UPৰ নিযুক্তি পত্ৰ বিতৰণৰ পিছতে আকৌ নতুন যি